হেল্ল' বন্ধুসকল, মই পৰাগজ্যোতি অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। যিহেতু আমাৰ যিখিনি অসম পুলিচৰ কেণ্ডিডেট আছে সেইখিনি এটা মেজৰ প্ৰব্লেম হৈ আছে কি কাট অফ লাগে লাগিলে এক্সাম কেতিয়া দিয়ে সেইটো আমাৰ মতলব নাই, কিন্তু আমাক কাট অফ লাগে। কাট অফ লিষ্ট দি দিয়ক। তাৰপিছত আমাৰ এক্সাম এবছৰ পাছত পাতে, দুবছৰ পাছত পাতে, 6 মাহ 7 মাহ যেতিয়া পাতে থাকিব পাৰে, কিন্তু আমাক কাট অফ লিষ্ট লাগে সোনকালে। এতিয়া কাট অফ লিষ্ট কেতিয়া মাৰিব? কোনো একো আপডেট দিব পৰা নাই, কোনো একো জনাবও পৰা নাই। ময়ো এইটো একো আপডেট পোৱা নাই, বিচাৰি আছোঁ, চবফালে খবৰ কৰি আছোঁ, কিন্তু একো আপডেট পোৱা নাই আমাৰ কাট অফ লৈ। কিন্তু এক্সামৰ যিখিনি মানে কেতিয়া হ'ব সেইখিনিও কৈ দিলে যে ফেব্ৰুৱাৰী লাষ্ট উইক নহ'লে মাৰ্চৰ ফাৰ্ষ্ট উইকত এক্সাম হ'ব আমাৰ অসম পুলিচৰ। এতিয়া কিন্তু কাট অফ লিষ্ট ওলোৱা নাই। আৰু বহুতে এতিয়া কমেণ্টত কৈও আছে যে এইবাৰ ডাইৰেক্ট এডমিটেই দিব, কাট অফ লিষ্ট নেমাৰে। কিন্তু ডাইৰেক্ট এডমিট কি ছিষ্টেমত দিব সেইটো ধৰিব পৰা নাই, কাৰণ তাত এইটো যিটো ভেকেঞ্চি, এই ভেকেঞ্চিটো গোটেই APR পৰা আদি কৰি ড্ৰাইভৰ সোমাই আছে, ABOB সোমাই আছে, বহুত কিবা কিবি সোমাই আছে। ডাইৰেক্ট এডমিটখন দি দিলে বস্তুটো নহ'ব নহয়, কাৰণ ড্ৰাইভিং টেষ্ট আছে মাজত। ড্ৰাইভিং টেষ্ট থাকিলে সময় লাগিব 10-15 দিন 20 দিন। সেই 15-20 দিনটো আগতেই দিব লাগিব কাট অফ লিষ্ট, বা এডমিটেই হওক যি দিয়ক, তেতিয়াহে তেহেঁতি ড্ৰাইভিং টেষ্টৰ কাৰণে যাব পাৰিব। অনুমানিক বহুত কৰিলোঁ, জানুৱাৰীত কৰিলোঁ, ডিচেম্বৰ লাষ্টত কৰিলোঁ, জানুৱাৰী লাষ্টত হৈ গ'ল, মাজত হৈ গ'ল, কিন্তু নাই, একো মানে অনুমানিকৰ একো আইডিয়া লগাব নোৱাৰিলোঁ। কাট অফ লিষ্ট ওলাব লগাকৈ ভাবি আছিলোঁ, কিন্তু আজি জানুৱাৰী শেষ হৈ গ'ল, আজি 31 তাৰিখ, আজিলৈকে একো কাট অফ লিষ্ট নোলালে। লাষ্টত আমাৰ DGP ছাৰো চেঞ্জ হ'ল, এতিয়া বেলেগ এজন আহিলে, কিন্তু আমাৰ কাট অফ লিষ্টখন নাপালোঁ। উপায় নাই, নিজৰ কামখিনি নিজে কৰি যাব লাগিব। নাম আহে নাহে সেইটো পাছৰ কথা, আৰু যিখিনি নাম অহাৰ সম্ভাৱনা আছে সেইখিনিয়ে পঢ়ি মেলি থাকা। কাট অফ লিষ্ট লাষ্ট এটা অনুমানিক কৰিছোঁ, আৰু ফেব্ৰুৱাৰী 10-12 তাৰিখৰ ভিতৰত আহিব লাগে, কাৰণ এইটো মানে শেষ আৰু মানে ইয়াতকৈ পাছত অনুমানিক কৰিব নোৱাৰোঁ। কাৰণ মাৰ্চৰ যদি ফাৰ্ষ্ট উইকত বা ফেব্ৰুৱাৰী লাষ্ট উইকত পৰীক্ষা হয়, তেতিয়াহ'লে 10 তাৰিখৰ আগত আমাক কাট অফ লিষ্ট উলিয়াবই লাগিব, বা এডমিটেই হওক বা কাট অফ লিষ্টেই হওক, কিবা এটা দিবই লাগিব। এইটো লাষ্ট, ইয়াতকৈ আৰু পাছত যাব নোৱাৰে। বাকী যি কি নহওক, আজি মানে হেৰিটো বেলেগ অলপ, ভিডিঅ'টো কি পৰীক্ষা যে কৈছে আমাৰ যিখিনি হ'ব ফেব্ৰুৱাৰী লাষ্ট বা জানুৱাৰী মাৰ্চৰ ফাৰ্ষ্ট উইকত হ'ব গৈছে। তোমালোকে সকলোৱে জানা যে আমাৰ অসম চৰকাৰৰ যিখিনি চাকৰি হয়, সেইখিনি ৰিটেন পৰীক্ষাটো পাতে। সেই ৰিটেন পৰীক্ষাটো এটা দেওবাৰত পাতে, কাৰণ বাকী কিবা পাতিব নোৱাৰে, স্কুল খোলা থাকে, অফিচ খোলা থাকে, সেইটো কাৰণে সেইখিনি অসুবিধাৰ কাৰণে দেওবাৰে পতা হয়। কিন্তু তোমালোকে মন কৰিবা যে কেলেণ্ডাৰখনত এবাৰ ফেব্ৰুৱাৰী লাষ্ট উইকত কৈছে 23 তাৰিখ পৰিছে এটা দেওবাৰ, তাৰপিছত দেওবাৰ নাই, চিধা লাষ্টলৈকে শনিবাৰ নে কিবা এটা আছে, দেওবাৰ নাই। আৰু ফেব্ৰুৱাৰীত 23 তাৰিখে পাতিব নোৱাৰে এক্সাম, কেতিয়াও পাতিব নোৱাৰে, কাৰণ কেলৈ 23 দিন আছে, 23 দিনৰ আগত কাট অফ উলিয়াই ড্ৰাইভিং টেষ্ট দি ৰিটেন পাতিব নোৱাৰে, ঠিক আছে। তাৰপিছত তোমালোকৰ কি হ'ল, নেক্সট আহিলে আমাৰ মাৰ্চৰ 2 তাৰিখ, একদম মাৰ্চৰ প্ৰথমতে 2 তাৰিখ দেওবাৰ পৰিছে। সেইটো 2 তাৰিখে যদি হয় হ'ব, নহ'লে 9 তাৰিখে পৰিছে, 9 তাৰিখে হ'ব নোৱাৰে, কাৰণ 9 তাৰিখে DME পৰীক্ষাৰ ৰিটেন আছে। দুটা ডিপাৰ্টমেণ্টৰ পৰীক্ষা একেদিনাই পাতিব নোৱাৰিব, সম্ভৱ পাতিবও পাৰে, কিন্তু মোৰ মনৰ পৰা কৈছোঁ যে পাতিব নোৱাৰে। আৰু নেক্সট আহি গ'ল 16 মাৰ্চ, 2, 9, 16 তিনিটা ডেট আছে। মই ভাবিছোঁ 16 মাৰ্চতে আমাৰ পৰীক্ষা হ'ব নেকি, কাৰণ চৰকাৰে যিমান দেৰিলৈকে পঠিয়াই দিয়ে সিমানে ভালে পায় নেকি অকণমান। সেইটো কাৰণে মোৰ মতে মানে 16 মাৰ্চ তোমালোকে সকলোৱে ধৰি থোৱা যে 16 তাৰিখে এক্সাম আছে বুলি ধৰি থোৱা, ৰিটেন 16 মাৰ্চ, কাৰণ 2 তাৰিখে সম্ভাৱনা আছে পতাৰ, কিন্তু যদি পাতিব নোৱাৰে 9 তাৰিখে পাতিব নোৱাৰে, কাৰণ 9 তাৰিখে DME এক্সাম আছে, চিধা 16 তাৰিখ পাই যাব, মানে মাৰ্চৰ মিডুল পাই যাব, মাজত পাই যাব। মাৰ্চৰ মাজত পাই যাব মানে তোমালোকৰ থাকিলেকে মাৰ্চৰ 15 দিন আৰু এপ্ৰিল মাহটো, বাকীটোতো 10 মে'ত এপইণ্টমেণ্ট দিয়াৰ কথাই আছে।
তাৰপিছত গ্ৰেড 3 গ্ৰেড 4 এডমিটো দিলে। মই গ্ৰেড 4 যিহেতু মই যোৱাবাৰ দিছিলোঁ এক্সাম গ্ৰেড 4 মই তাৰ অকণমান এক্সপিৰিয়েঞ্চ ফালৰ পৰা কিছুমান কথা নেক্সট ভিডিঅ'ত আনি আছোঁ, জনাই দিম তোমালোকক মই কেনেকৈ কি কৰিব লাগে, ক'ত হয়। ঠিক আছে, মই আজি সেই ভিডিঅ'টো মানে কেলেণ্ডাৰখন মই চালোঁ, কেলেণ্ডাৰখন চাই মই গোটেইখিনি উলিয়ালোঁ যে ফেব্ৰুৱাৰী মাহত পৰীক্ষা পাতিব নোৱাৰে। তোমালোকে ফেব্ৰুৱাৰী মাহত আশা কৰি লাভ নাই, মাৰ্চৰ মাজত পাই যাব মোৰ মতে। তোমালোকে কমেণ্ট কৰি জনাবা যে পৰীক্ষা কেতিয়া হোৱাৰ সম্ভাৱনা আছে, কাৰণ মাৰ্চৰ ফাৰ্ষ্ট উইক গৈ আছে। ফাৰ্ষ্ট উইকৰ হৈছে এটাই হৈছে 2 তাৰিখ, 9 তাৰিখে DME এক্সাম আছে আৰু চিধা 16 তাৰিখ পাই যাব। আৰু তাৰ পাছততো মই নকওঁ তাৰপাছত। ঠিক আছে, ভিডিঅ'টো আজি এইখিনিয়ে ক'লোঁ। বাকী পঢ়ি থাকা, ভাল লাগিলে ভিডিঅ'টো লাইক এটা কৰি দিবা আৰু মাৰ্চৰ 16 তাৰিখ ধৰি থোৱা আৰু এক্সাম। ঠিক আছে, ধন্যবাদ থাকিলে।